যদি আপোনালোকে আধাৰ চেণ্টাৰ যদি খুলিব বিচাৰি আছে, ধৰক আধাৰৰ যিকোনো ধৰণৰ কাম ইয়াৰ পৰা কৰিব পাৰিব। তো এইটো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বা ইয়াৰ আবেদনৰ প্ৰচেছ সম্পূৰ্ণকৈ আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম। আৰু কেনেদৰে আপোনালোকে আধাৰ চেণ্টাৰৰ ID আপোনালোকে কেনেদৰে পাব, ইয়াতে প্ৰথমে আপোনালোকে ইয়াতে এপ্লাই ফৰ, ইয়াতে চাওক এপ্লাই ফৰ ছুপাৰভাইজাৰ অৰ অপাৰেটৰ ID, মানে আপোনালোকে চেণ্টাৰ হওক বা ছুপাৰভাইজাৰৰ যদি এই কামটো কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। মই ক্লিক কৰি দি আছোঁ, আপোনালোকে ক্লিক কৰক। প্ৰথমটো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাওক নেম এজ পাৰ আধাৰ, ইয়াতে আধাৰত যি নাম আছে সেই নাম আপোনালোকে ইয়াতে দিব। লগতে আপোনালোকে দিব ইয়াতে মোবাইল নম্বৰ আৰু হোৱাটছআপ নম্বৰ, আৰু ইয়াতে দিব ইমেইল ID। তো এইখিনি দিয়াৰ লগে লগে আপোনালোকে নেক্সটত ক্লিক কৰিব। এইখিনি ডিটেইলছ দিয়াৰ পিছত আপোনালোকে আহিব ছেকেণ্ড ইণ্টাৰফেচলৈ। ইয়াতে আপোনালোকে ষ্টেট ক্লিক কৰিব। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ইয়াতে আপোনাৰ পিন নম্বৰ, আপোনাৰ যি এৰিয়াৰ পিনক'ড আছে পিনক'ড বহাব, ইয়াতে চিটি বহাব। তাৰপিছত ইয়াতে চাওক তলৰ যিটো অপশ্যন আছে ইয়াতে আপোনালোকে আপোনাৰ ভিলেজৰ নাম বহাব, পোষ্ট অফিচ বহাব, ইয়াতে ফুল এড্ৰেছ দিব। এইখিনি দিয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। এইখিনি কাম কৰাৰ পিছত আপোনালোকে আধাৰৰ নম্বৰ ইয়াতে ক্লিক দিব, ইয়াত আধাৰ নম্বৰ, এই ঠাইত আপোনাৰ আধাৰ নম্বৰ আৰু এই ঠাইত আপোনাৰ পেন নম্বৰ দিব লাগিব। এইখিনি বহাৰ পিছত আপোনালোকে এডিশ্যনেল ডিটেইলছ আছে, যদি আপোনালোকৰ কম্পিউটাৰ আছে য়েছ ক্লিক কৰিব, যদি নাথাকে ন' ক্লিক কৰিব, কাৰণ এইখন লাগিবই। প্ৰিণ্টাৰ লাগিব আপোনালোকৰ, য়েছ ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতে ফিংগাৰ প্ৰিণ্ট আছে, যদি ফিংগাৰ প্ৰিণ্ট স্কেনাৰ কৰা থকা যদি স্কেনাৰ ডিভাইচটো আছে তেতিয়াহ'লে য়েছ ক্লিক কৰিব, নাথাকিলে ন' কৰিব, লাগিব এইটো য়েছ কৰিব। যদি আপোনালোকৰ ব্ৰাঞ্চ, আপোনালোকৰ যদি CSP আছে তেতিয়াহ'লে য়েছ ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ CSC ID যদি আছে তেতিয়াহ'লে য়েছ ক্লিক কৰিব, আৰু যদি NSERT চাৰ্টিফিকেট আছে এইটো ক্লিক কৰিব, যদি নাথাকে ন' ক্লিক কৰিব। এইখিনি দিয়াৰ পিছত আপোনালোকে কোৱালিফিকেশ্যন, মানে আপুনি কি পাছ কৰা, কোৱালিফিকেশ্যন চিলেকশ্যন কৰিব। অনলাইন ছাৰ্ভিচ, আপুনি কি কাম কৰে আৰু আপুনি কি বিজনেছ কৰে এইখন দিব, আৰু ইয়াতে দিব আপোনালোকে এই যিটো ছাইট আছে এই ছাইটটোত আপোনালোকে ক'ৰ পৰা শুনিছে। এইখিনি জনাৰ পিছত আপোনালোকে আই কনফাৰ্ম বুলি ক্লিক কৰিব। এইখিনি দিয়াৰ লগে লগে আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। তলত আই আণ্ডাৰষ্টুড বুলি লিখা আছে, তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাব। ইয়াতে চাওক, মানে যদি আপোনালোকে এইখিনি কাম যদি কৰিব বিচাৰিছে অকল, ইয়াতে চাওক যদি এইখিনি কাম কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে 2000 টকা পে'মেণ্ট কৰিব লাগিব। মানে অকল আপোনালোকে মোবাইল নম্বৰ, ডেট অফ বাৰ্থ, এড্ৰেছ আৰু জেণ্ডাৰ এইখিনি যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে 2000 টকাৰে আপোনালোকে এইখিনি কাম কৰা আইডিটো পাই যাব। তাৰপিছতো চাওক ইয়াতে যদি আপোনালোকে 0 পৰা 5 বছৰৰ ল'ৰা ছোৱালীসকলৰ যদি আপোনালোকে কামখিনি কৰিব বিচাৰিছে, মানে তেওঁলোকৰ নতুন আধাৰ কাৰ্ড যদি আপোনালোকে বনাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে 4000 টকাৰে পে'মেণ্ট কৰিব লাগিব, তেতিয়াহ'লে আপোনালোকে এইখিনি কাম কৰাকৈ আইডিটো পাই যাব। তাৰপিছত তলৰটো চাওক এডভান্স পেকেজ। এডভান্স পেকেজত আপোনালোকে চাওক ইয়াতে আছে 0 পৰা 18 বছৰ বয়সৰ ল'ৰা ছোৱালীসকলৰ ফটো আৰু ফিংগাৰ আপোনালোকে আপলোড কৰিব পাৰিব, আৰু নতুন আধাৰ কাৰ্ড বনাব পাৰিব। লগতে ইয়াতে কামখিনি কি কৰিব পাৰিব, নেম, ডেট অফ বাৰ্থ, এড্ৰেছ আৰু মোবাইল আৰু জেণ্ডাৰ এইখিনি আপোনালোকে চেঞ্জ কৰিব পাৰিব। তলত আৰু এটা অপশ্যন আছে, এইটো হৈছে প্ৰিমিয়াম ফুল পেকেজ। ইয়াতে আপোনালোকে কামখিনি কি কৰিব পাৰিব, ইয়াতে আপোনালোকে আপোনাৰ সকলোখিনি কাম, মুঠতে আধাৰ চেণ্টাৰত এটা কি কাম কৰিব পৰা যায় সেইখিনি কাম সকলোখিনি ইয়াৰ পৰা কৰিব পাৰিব। এই আইডিটো পাবলৈ হ'লে আপোনালোকে 10000 টকা পে'মেণ্ট কৰিব লাগিব। আৰু তলত নেক্সট আমি ক্লিক কৰি চাওঁ কি আছে ইয়াতে। ইয়াতে প্ৰথমে আমি এই প্ৰথমটো ক্লিক কৰি চাওঁ। মুঠতে যিখিনি আপোনালোকে চাইছে ইয়াতে আমি সকলো প্ৰচেছখিনি চাই গম পাইছোঁ যে এনেকুৱা ধৰণৰ কোনো ৱেবছাইট নাই, আৰু যি ৱেবছাইটে নেকি আমাক CSC বা আপোনাৰ এই আধাৰ চেণ্টাৰৰ ID বা অপাৰেটৰ ID বা ছুপাৰভাইজাৰ ID দিব পাৰে, তেনেকুৱা কোনো ধৰণৰ ৱেবছাইট নাই। আৰু যদি এই ধৰণৰ কোনো ধৰণৰ ফ্ৰড আপোনালোকে ৱেবছাইট বা ছাইট দেখা পায় তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ পে'মেণ্ট নকৰিব, এইবোৰ ফ্ৰড হয়। আৰু লগতে এটা কথা কৈ দিওঁ, আৰু যদি আপোনালোকে আধাৰ চেণ্টাৰ যদি ল'ব বিচাৰে তেতিয়াহ'লে কোনো ধৰণৰ এই বাহিৰা মানুহে আপোনালোকক দিব নোৱাৰে। আপুনি CSP ল'ব লাগিব, আৰু CSP লোৱাৰ পিছত আপোনালোকে সেই বেংকৰ পৰা
কণ্টেক্ট কৰি আপোনালোকে সেই আধাৰ চেণ্টাৰ ল'ব পাৰিব। নহ'লে তেনেকুৱা কোনো ধৰণৰ ৱেবছাইট এতিয়ালৈকে অহা নাই যিবোৰে আপোনালোকক CSC বা আপোনাৰ আধাৰ চেণ্টাৰৰ ID দিব পাৰে। ধন্যবাদ।